গোটেই ভাৰতৰ ভিতৰত একমাত্ৰ হলো বান্দৰৰ ডেডিকেটেড অভয়াৰণ্যখন আমাৰ যোৰহাটতে আছে কিন্তু দুৰ্ভাগ্যৰ কথা যে শেহতীয়াকৈ বেদান্ত নামৰ এটা প্ৰাইভেট কোম্পানীক এই অভয়াৰণ্যখনত তেলখনৰ কাৰ্য চলোৱাত অনুমতি প্ৰদান কৰা হৈছে এতিয়া চাওক উচ্চতম ন্যায়ালয়ৰ এটা স্পষ্ট আৰু কঠোৰ নিৰ্দেশনা আছিল যে যিকোনো অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে 1 কিলোমিটাৰ ভিতৰত কোনো ডাঙৰ খনন কাৰ্য প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ বা ডাঙৰ হোটেল নিৰ্মাণ কৰিব নোৱাৰি কিন্তু এই অভয়াৰণ্যখনৰ ক্ষেত্ৰত এই নিয়ম মনা হোৱা নাই অভয়াৰণ্যখনত এই গাতে লাগি থকা ডিছৰ ভেলী হাবিখনত এই কাম কৰিবলৈ পাৰমিশ্যন দিয়া হৈছে ইয়াৰ লগতে এই কাম আমি জনাটো উচিত যে হলো বান্দৰ অন্য জীৱ জন্তুৰ দৰে নহয় সিহঁতে গান গায় আৰু এই গানৰ জৰিয়তে ইটোৱে সিটো কেৱল মতাই নহয় সিহঁতৰ বংশ বৃদ্ধিও এই প্ৰক্ৰিয়াৰে হয় কিন্তু যেতিয়া তেল খানিবৰ বাবে ডাঙৰ ডাঙৰ মেচিনবোৰ চলিব ইয়াৰ শব্দত সিহঁতৰ মাজত কমিউনিকেশ্যন নহ'ব জনসংখ্যা বৃদ্ধিত কলেপছ হ'ব আৰু অলৰেডি যোৱা 30-40 বছৰ ইহঁতৰ জনসংখ্যা 90% লৈকে কমি গৈছে আৰু এই বান্দৰ মাটিলৈ কেতিয়াও নাই কেৱল গছৰ ওপৰতে থাকে সেয়েহে কেনেবাকৈ যদি গেছ লিক কৰি জংঘলত জুই লাগিবলৈ হয় তেন্তে গছৰ ওপৰতে এই বান্দৰ জ্বলি শেষ হৈ যাব আৰু এই অভয়াৰণ্যখন একেবাৰে সৰু হয় প্ৰায় 20 বৰ্গ কিলোমিটাৰ কাজিৰঙাৰ তুলনাত 2% নহয় এবাৰ জুই লগা মানে গোটেই অভয়াৰণ্যখনে আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাই হলো বান্দৰ বিপদাপন্ন বুলি ঘোষণা কৰিছে মানে ইহঁত বিলুপ্ত হোৱা দুৱা দলিত আছে আৰু এনেকুৱা এটা পৰিস্থিতি ভাৰতৰ একমাত্ৰ হলো বান্দৰৰ ডেডিকেটেড এই অভয়াৰণ্যখনত এনে কাম কৰাটো সঠিক হ'ব পাৰে নেকি